8টাকৈ আছিলে তাৰ বিষয়ে মই আজি আলোচনা কৰিম আৰু 2022 বৰ্ষত যেহেতু পদৰ সংখ্যা আছিলে প্ৰায় 2134টা পদ আৰু এবিৰ ক্ষেত্ৰত আছিলে 1429টা পদ আৰু ইউবিৰ ক্ষেত্ৰত আছিলে 705টা পদ গতিকে এবিৰ ক্ষেত্ৰত কোনকেইখন ডিস্ট্ৰিক্টত কিমানটা পোষ্ট আছিলে আৰু ইউবিৰ ক্ষেত্ৰত কোনকেইখন ডিস্ট্ৰিক্টত কিমানটা পোষ্ট আছে সকলো আলোচনা কৰোঁ আৰু এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে গম পাব যে আপোনালোকৰ ডিস্ট্ৰিক্টত বৰ্তমান যি ৰিক্ৰুটমেণ্ট হৈছে 2024 বৰ্ষত তাত আপোনালোকৰ ডিস্ট্ৰিক্টত কিমানটা পোষ্ট থাকিব পাৰে অনুমান কৰিব পাৰিব গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এই ইউবিৰ ক্ষেত্ৰত 2011 চনৰ যি জনগণনা তাৰ ওপৰত ভিত্তি কৰি ইউবিৰ পোষ্টসমূহ প্ৰতিখন ডিস্ট্ৰিক্টত কিমানটা হ'ব তেওঁলোকে নিৰ্ধাৰণ কৰিছিলে প্ৰথমতে ইউবিৰ ক্ষেত্ৰত চাম ইউবিৰ অৰ্থাৎ আনাম ব্ৰাঞ্চৰ ওপৰত চাম আমি আনাম ব্ৰাঞ্চত বাক্সা ডিস্ট্ৰিক্ট আছিলে 17টা বজালীত আছিলে 5টা বৰপেটাত আছিলে 31টা বিশ্বনাথত আছিলে 15টা বঙাইগাঁৱত আছিলে 13টা কাছাৰত আছিলে 32টা চৰাইদেউত আছিলে 9টা চিৰাঙত আছিলে 9টা দৰঙত আছিলে 17টা ধেমাজিত আছিলে 12টা ধুবুৰীত আছিলে 25টা ডিব্ৰুগড়ত আছিলে 24টা ডিমা হাছাওত আছিলে 4টা গোৱালপাৰাত আছিলে 18টা গোলাঘাটত আছিলে 19টা হাইলাকান্দিত আছিলে 12টা হোজাইত আছিলে 17টা যোৰহাটত আছিলে 17টা কামৰূপত আছে 28টা কামৰূপ মেট্ৰত আছিলে 20টা কাৰ্বি আংলঙত আছিলে 12টা কৰিমগঞ্জত আছিলে 22টা কোকৰাঝাৰত আছিলে 15টা লখিমপুৰত আছিলে 19টা মাজুলীত আছিলে 3টা মৰিগাঁৱত আছিলে 17টা নলবাৰীত আছিলে 14টা নগাঁৱত আছিলে 35টা শিৱসাগৰত আছিলে 11টা শোণিতপুৰত আছিলে 18টা চাউথ চালমাৰত আছিলে 10টা তিনিচুকীয়াত আছিলে 24টা ওদালগুৰিত আছিলে 15টা ৱেষ্ট কাৰ্বি আংলঙত আছিলে 6টা এই 34খন ডিস্ট্ৰিক্টত প্ৰায় আছিলে পদ 705টা আৰু কিছুমান ডিস্ট্ৰিক্টত দেখিছে আটাইতকৈ কম আছে কিছুমান ডিস্ট্ৰিক্টত বহুত বেছি আছে তেনেকৈ মই যদি চাবলৈ যাওঁ ইয়াত মাজুলী ডিস্ট্ৰিক্টত চাওক মাজুলী ডিস্ট্ৰিক্টত আছে 3টা পদ আৰু এইফালে আপুনি চাওক কাছাৰত আছিলে 32টা পদ তিনিচুকীয়াত আছিলে 24টা দেখিছে কিমান বেছি আছিলে কিছুমান ডিস্ট্ৰিক্টত ধুবুৰীত আছে 25টা ডিব্ৰুগড়ত আছিলে 24টা নগাঁৱত চাওক 35টা পদ আছে বৰপেটাত আছিলে 31টা পদ আৰু কামৰূপত আছিলে 28টা কৰিমগঞ্জত 22টা তথাপিও কিন্তু বাক্সা ডিস্ট্ৰিক্টত 17টা পোষ্ট আছিলে যদিও বাক্সা ডিস্ট্ৰিক্টৰ কাট অফ মাৰ্ক বহুত বেছি কৈছিলে তাতকৈ কম পোষ্ট আছে কিছুমান ডিস্ট্ৰিক্টত যেনেকৈ বজালীত 5টা আছিলে চিৰাঙত আছিলে 9টা চৰাইদেউত 9টা আৰু যেনেকৈ মাজুলীত 3টা আছিলে তথাপি এই কেইটা ডিস্ট্ৰিক্টতকৈ বাক্সা ডিস্ট্ৰিক্টত যদিও 17টা পোষ্ট আছিলে 17টা পোষ্ট কম পোষ্ট নহয় 17টা বহুত এখন ডিস্ট্ৰিক্টৰ কাৰণে 17টা পোষ্ট বহুত কিন্তু বাক্সা ডিস্ট্ৰিক্টত কিমান বেছি কাট অফ গৈছিলে আপোনালোকে সকলোৱে জানে গতিকে এইখিনি হৈছে ইউবিৰ পোষ্ট প্ৰতিখন ডিস্ট্ৰিক্ট ৱাইজত তাৰপাছত আমি এতিয়া চাওঁ আমি এবিৰ পোষ্টৰ ওপৰত চাওক ইয়াত উল্লেখ কৰা আছে যে এবিৰ ক্ষেত্ৰত কিমানটা পোষ্ট আছিলে বা ইউবিৰ ক্ষেত্ৰত কিমানটা পোষ্ট আছে এই পোষ্টসমূহ কেনেকৈ এখন ডিস্ট্ৰিক্টত কিমানটা পোষ্ট আছে কেনেকৈ তেওঁলোকে নিৰ্ধাৰণ কৰিব তাৰ ক্ষেত্ৰত এই জনগণনা 2011 চনৰ যি জনগণনা আছিলে সেই জনগণনাৰ ওপৰত ভিত্তি কৰি এই পোষ্টসমূহ তেওঁলোকে এখন ডিস্ট্ৰিক্টত যিমানটা জনসংখ্যা আছে তাৰ ওপৰত তাৰ ৰেচিঅ' অনুপাতত তেওঁলোকে এখন ডিস্ট্ৰিক্টত ভেকেঞ্চি উলিয়াই সিমানটা ভেকেঞ্চি আৰু ইয়াত উল্লেখ কৰা আছে যে এবিৰ আছিলে প্ৰায় 1144টা পদ তাৰে 10% ৰিজাৰ্ভেশ্যন আছিলে মিলিটেঞ্চি এফেক্টেড এৰিয়াৰ আৰু 2% ৰিজাৰ্ভ আছিলে হোমগাৰ্ডৰ বাবে তাৰপিছতে ভিডিপিৰ কাৰণে আছিলে তাৰপিছত এছপিও আছিলে স্পৰ্ট পাৰ্চনৰ বাবেও আছিলে আটাইখিনিৰ ওপৰত তেওঁলোকে 2% ৰিজাৰ্ভেশ্যন ৰাখিছিলে বাক্সা ডিস্ট্ৰিক্টত আছিলে 35টা পদ বজালীত আছিলে 9টা বৰপেটাত আছিলে 63টা বিশ্বনাথত আছিলে 30টা বঙাইগাঁৱত আছিলে 27টা কাছাৰত আছিলে 64টা চৰাইদেউত আছে 18টা চিৰাঙত আছিলে 18টা দৰঙত আছিলে 34টা ধেমাজিত আছিলে 25টা ধুবুৰীত আছিলে 52টা ডিব্ৰুগড়ত আছিলে 49টা ডিমা হাছাওত আছে 8টা গোৱালপাৰাত আছিলে 37টা গোলাঘাটত আছিলে 39টা হাইলাকান্দিত আছিলে 24টা হোজাইত আছিলে 34টা যোৰহাটত আছিলে 34টা কামৰূপত আছিলে 56টা কামৰূপ মেট্ৰত আছিলে 40টা কাৰ্বি আংলঙত আছিলে 25টা কৰিমগঞ্জত আছিলে 45টা কোকৰাঝাৰত আছিলে 31টা লখিমপুৰত আছিলে 39টা মাজুলীত আছিলে 6টা মৰিগাঁৱত আছিলে 35টা নলবাৰীত আছিলে 29টা নগাঁৱত আছিলে 70টা শিৱসাগৰত আছিলে 22টা শোণিতপুৰত আছিলে 34টা চাউথ চালমাৰত আছিলে 21টা তিনিচুকীয়াত আছিলে 49টা ওদালগুৰিত আছিলে 31টা ৱেষ্ট কাৰ্বি আংলঙত আছিলে 11টা চাওক আটাইতকৈ বেছি পোষ্ট থকা জিলাখন আছিল
নগাঁও জিলাত এবি ক্ষেত্ৰত প্ৰায় 70টা পোষ্ট আছে। হায়েষ্ট পোষ্ট আছিলে বৰপেটা আৰু কাছাৰত আছে 64টা আৰু বৰপেটা আছে 63টা। আটাইতকৈ কম থকা পোষ্ট জিলাখন হৈছে মাজুলীত দেখিছে ইউবি ক্ষেত্ৰত আছিলে 3টা আৰু এবি ক্ষেত্ৰত আছে 6টা। ডিমা হাছাওতো 8টা আছিলে, ডিমা হাছাওতো বহুত কম পোষ্ট আছিলে। গতিকে কৈছোঁ যে প্ৰতিখন ডিষ্ট্ৰিক্টতে ইউবিতকৈ এবিত পোষ্ট সংখ্যা বেছি থাকিব। এবিত পোষ্টৰ সংখ্যা প্ৰতিখন ডিষ্ট্ৰিক্টতে বেছি থাকিব। চাওক, যোৱাবাৰ যিহেতু মাজুলীত পোষ্ট আছিলে বহুত কম, এইবাৰ ইমান কম নাথাকিব পাৰে, অলপ বেছিও হ'ব পাৰে। গতিকে বৰ্তমান কিমানটা পোষ্ট আছে তেওঁলোকে প্ৰতিখন ডিষ্ট্ৰিক্ট ৱাইজত তেওঁলোকে মুকলি কৰি দিয়া নাই। হয়তো এইটো বৰ্তমান জাৰি নকৰিব পাৰে অসম চৰকাৰে, কাৰণ অকণমান অসম চৰকাৰৰ যি পুলিচৰ ইণ্টাৰভিউ তাৰ ক্ষেত্ৰত বহুতখিনি আপগ্ৰেড কৰিছে। গতিকে যেনেকৈ আগতে আৰ্মি চাৰ্মি হ'লে কিমানটা পোষ্ট থাকে সেই তাত উল্লেখ কৰা নাথাকে। গতিকে হয়তো তেওঁলোকে অসম পুলিচত কিমানটা পোষ্ট আছে সেইটো তেওঁলোকে জনাই দিছে, যদিও প্ৰতিখন ডিষ্ট্ৰিক্টত কিমানটা পোষ্ট আছে তেওঁলোকে জনাই দিব বিচৰা নাই। হয়তো পাছত হ'লেও তেওঁলোকে নটিফিকেশ্যন জাৰি কৰিবও পাৰে। যদিও জাৰি কৰক বা নকৰক, আপোনালোকৰ মেইন উদ্দেশ্য হৈছে চাকৰি লোৱা। গতিকে আপোনালোকৰ প্ৰিপেৰেশ্যন আপোনালোকে অব্যাহত ৰাখক। অৰ্থাৎ আপোনালোকে যে ফিজিকেল দিলে, যিখনে ফিজিকেল ভালকৈ কোৱালিফাই কৰিলে বা যিসকলে নৰ্মেলি কোৱালিফাই কৰিলেও তেওঁলোকো কোনো আপত্তি নাই, তেওঁলোকো আহিব পাৰে। কাৰণ যোৱাবাৰতকৈ এইবাৰ বহুতখিনি পদ বা পোষ্ট বেছি আছে। গতিকে আপোনালোকে সকলোৱে প্ৰিপেৰেশ্যন ভালকৈ কৰক। আপোনালোকে যে ৰিটেন আহি আছে, ৰিটেনত সোনকালে এডমিট জাৰি কৰিব পাৰে বা নটিফিকেশ্যন জাৰি কৰিব পাৰে। গতিকে আপোনালোকে ৰিটেনৰ কাৰণে ভালকৈ প্ৰিপেয়াৰ হৈ থাকক, যাতে আপোনালোকে যদি ৰিটেনৰ কাৰণে আপোনালোকে নাম আহে যাতে আপোনালোকে কোনো ধৰণৰ ভয় খাব লগা নহয়। ডাইৰেক্ট আপোনাৰ ৰিটেন দিবলৈ আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যন বৰ্তমান এতিয়াৰ পৰা চলাই থাকক। গতিকে আপোনালোকে যদি কম মাৰ্ক পাইছে আপোনালোকে নাহিব বুলি নাভাবিব। এইবাৰ পোষ্টৰ সংখ্যা অলপ বেছি থকাৰ কাৰণে আপোনালোকৰ কাট অফ মাৰ্ক কিন্তু কমিব। সকলোৱে ভালকৈ প্ৰিপেয়াৰ